শনিবাৰে সন্ধিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিজেপিৰ শীৰ্ষ নেতৃত্বৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। নিৰ্বাচনী প্ৰচাৰ আৰু ৰণকৌশল সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয়। তাৰ পূৰ্বে গুৱাহাটীৰ ৰাজপথত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। আৰু আজি ঢেকিয়াজুলি আৰু নলবাৰীত জনসভাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শনিবাৰৰ বৈঠকতে প্ৰচাৰ অভিযান সন্দৰ্ভত অসম প্ৰদেশৰ দলীয় নেতৃত্বক মন্ত্ৰণা গৃহমন্ত্ৰীগৰাকীৰ। আৰু যেহেতু দুদিনীয়া কাৰ্যসূচীৰ অসমত আহি উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী, বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰত এতিয়া ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। নিৰ্বাচনী প্ৰচাৰ আৰু ৰণকৌশল প্ৰস্তুত কৰিছে। ৰণকৌশল সন্দৰ্ভত বৈঠকত আলোচনা কৰে। তাৰ পূৰ্বে গুৱাহাটীৰ ৰাজপথত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। আৰু যিটো আজিও কেইবাটাও কাৰ্যসূচী আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। আজি ঢেকিয়াজুলিত গৈ উপস্থিত হ'ব আৰু লগতে নলবাৰীত গৈ উপস্থিত হ'ব, জনসভা সম্বোধন কৰিব। শনিবাৰৰ বৈঠকতেই প্ৰচাৰ অভিযান সন্দৰ্ভত অসম প্ৰদেশৰ দলীয় নেতৃত্বক মন্ত্ৰণা দিয়ে গৃহমন্ত্ৰীগৰাকী। আমাৰ যি কেম্পেইনিঙৰ আমাৰ চিন্তা আছিলে বা আমাৰ পৰিকল্পনা আছিল, গোটেই নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীটো আমি সেইদৰেই আমি আগবঢ়াই আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিতৌ ৫-৬খন সভাত তেখেতে নিজেই অংশগ্ৰহণ কৰি আছে ৰোড শ্ব'লৈকে। আৰু ইতিমধ্যে আমাৰ মাজত গৃহমন্ত্ৰী ডাঙৰীয়া আজি আহি পাইছে। ৰোড শ্ব' কৰিলে কাইলৈ ঢেকিয়াজুলি আৰু ত্ৰিহুত দুখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা, বিজয় সংকল্প সভাত তেখেতে সম্বোধন কৰিব। তাৰ পিছতেই কাইলৈ আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ডিব্ৰুগড়ত উপস্থিত হ'বহি। আৰু ডিব্ৰুগড়ত মন কী বাত কাৰ্যসূচীৰ পিছতেই তেখেতে মাৰ্ঘেৰিটা, তাৰপিছত জোনাই দুখন সভাত তেখেতে সম্বোধন কৰিব। তাৰ পিছদিনা তেখেতে দুখন সভাত জাগিৰোডলৈকে দুখন সভাত তেখেতে অংশগ্ৰহণ কৰিব। আৰু তাৰ লগে লগে আজি আমাৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী ৰঙিয়াত আমাৰ এখন সভা কৰিছে শিৱৰাজ সিং চৌহান ডাঙৰীয়াই। ইয়াৰ লগে লগে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ১ তাৰিখে আহিব। ১ তাৰিখে তেখেত প্ৰথম জোনাইত মানে গোগামুখত মিটিং কৰিব আৰু তাৰপিছত বিহালীত তেখেতৰ সভা হ'ব। তাৰপিছত ৬ তাৰিখে তেখেতৰ ৩খন সভা আছে। তো ৫ তাৰিখে তেখেতে গুৱাহাটী পাবহি আৰু ৬ তাৰিখে হোজাই, তাৰপিছত বৰপেটা ৰোড আৰু এখন সভা তেখেতৰ মৰাণত হ'ব, য'ত ALF আছে পল' ফিল্ড, তাতে এখন সভা হ'ব। তাৰ মাজত আমাৰ আৰু কেইবাজনো কেন্দ্ৰীয় নেতা, কেইবাজনো আমাৰ মুখ্যমন্ত্ৰীয়ে আমাৰ এই অসমত প্ৰচাৰ অভিযানত অংশ ল'ব। সামগ্ৰিকভাৱে আমি প্ৰচাৰ অভিযানটোক আমি যিটো পৰিকল্পনা কৰিছিলোঁ, এই পৰিকল্পনা অনুসৰি আমি আগবঢ়াই